নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল টি20 বিশ্বকাপ আহি দুৱাৰদলিত উপস্থিত হৈছেহি ভাৰতৰ প্ৰথমখন মেচ 7 ফেব্ৰুৱাৰী তাৰিখে নিশা 7 বজাত ইউএছএৰ বিৰুদ্ধে হ'ব ইউএছএ দুৰ্বল টিম ভাৰতৰ তুলনাত বহুতেই দুৰ্বল টিম আৰু ইউএছএ 2024 চনৰ টি20 বিশ্বকাপত ভাৰতে একমাত্ৰ এখনেই মেচ খেলিছে ইউএছএৰ বিৰুদ্ধে সেইখন 24 চনত তাত হৰুৱাই আহিছিলে আৰু ইউএছএ টিমটো ৱাৰ্ম আপ মেচ অভ্যাস মেচত ভাৰতৰ এই টিমৰ লগত পৰাস্ত হৈছে গতিকে এই টিমৰ লগতে পৰাস্ত হৈছে যে মেইন টিমৰ লগত কি কৰিব গতিকে নিশ্চিতভাৱে ভাৰত শক্তিশালী টিম এখন খেলৰ ক্ষেত্ৰতো ডাইৰেক্ট এক নম্বৰ কন্টেন্ডাৰ হয় জিকাৰ ক্ষেত্ৰত দাবিদাৰ হয় আৰু মেইন কথাটো হ'ল যে গুগলৰ ফালৰ পৰা প্ৰেডিকচন যেটো দিয়া হয় পাৰ্চেন্টেজ দিয়া হয় 98% ভাৰত জিকাৰ সম্ভাৱনা আছে বুলি কৈছে 2% ইউএছএক দিছে মোৰ কথা ক'বলৈ গ'লে মইতো 100% ইণ্ডিয়া জিকিব বুলি কম এখনত কোনো 98 কথা নাই কিন্তু এটো দিব লাগে দিছে আৰু গুগলৰ ফালৰ পৰা বাকি আমি যদি ক'বলৈ যাওঁ ইণ্ডিয়া আৰু ইউএছএৰ মাজত এখনেই টি20 আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছে যিখন 2024 চনত হৈছিল তাত ইণ্ডিয়াই জিকিছিল গতিকে 1-0 আমাৰ অগ্ৰগতি এটা আছে তেওঁলোকৰ বিৰুদ্ধে আৰু এটা কথা হ'ল যে যদি আমি ফৰ্মৰ কথা ক'বলৈ যাওঁ শেহতীয়া ফৰ্ম ইণ্ডিয়াই লাষ্ট নিজৰ 5খন টি20 ভিতৰত 4খন জিকি আহিছে এখন হাৰিছিলে নিউজিলেণ্ডৰ লগত আৰু ইউএছএ টিমটো যদি আমি কথা ক'বলৈ যাওঁ ইউএছএ টিমটোৱে নিজৰ 5খন টি20 ভিতৰত কিন্তু উলুটা তেওঁলোকে এখনহে জিকি আহিছে 4খন কিন্তু হাৰি আহিছে গতিকে তেওঁলোকটো এনেই দুৰ্বল টিম তাৰ ওপৰতে ৰেকৰ্ডো কিন্তু বৰ্তমান তেওঁলোকৰ বৰ সঠিক নহয় এতিয়া আমি আহিলো প্লেইং 11 দুটা টিমৰ প্লেইং 11 কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত মই বিশ্লেষণ কৰিম গতিকে ইণ্ডিয়াৰ প্ৰথমতে বিশ্লেষণ কৰিলো কেনেকুৱা হ'ব পাৰে গোটেই টিমটো মই আপোনালোকক কাখত দেখুৱাই দিছো নামবিলাক গতিকে ইয়াৰ পৰা কোন কোন হ'ব পাৰে মই যদি আপোনালোকক ক'বলৈ যাওঁ ঈশান কিষণ আৰু অভিষেক শৰ্মা এওঁলোকজন দুজনটো ওপেনিং কৰিব প্ৰেক্টিছ মেচতো এওঁলোকে ওপেনিং কৰিছিল আৰু সঞ্জু চেমছনে হয়তো বেঞ্চত বহিবলগীয়া হ'ব পাৰে তিলক বৰ্মা ওৱান ডাউনত খেলিবই কোনো কথা নাই সূৰ্যকুমাৰ যাদৱ থাকিব দেন হাৰ্দিক পাণ্ডিয়া থাকিব তাৰ পাছত অক্ষৰ পেটেল আহিব পাৰে শিৱম দুবেটো টিমত থাকিবই দেন ৱাশ্বিংটন সুন্দৰে খেলা নেখেলাক লৈ প্ৰশ্ন আছে ৱাশ্বিংটন সুন্দৰক ঠাইত হয়তো ৰিংকু সিঙকো খেলুৱা আমি দেখিবলৈ পাব পাৰো ফিনিচাৰ হিচাপে তাৰ পাছত হয়তো ৱাশ্বিংটন নহয়তো ৰিংকু এনেকুৱা হ'ব আৰু সিফালে 9 নম্বৰত বৰুণ চক্ৰৱৰ্তী দেন 10 নম্বৰত অৰ্শদীপ 11 নম্বৰত বুমৰাহ এনেকুৱা হ'ব পাৰে প্লেইং 11 ইণ্ডিয়া গতিকে বলাৰটো বহুত আছে অলৰাউণ্ডাৰ বহুত আছে হাৰ্দিক পাণ্ডিয়া অলৰাউণ্ডাৰ অক্ষৰ পেটেল অলৰাউণ্ডাৰ দুবে অলৰাউণ্ডাৰ দেন ৱাশ্বিংটনক খেলালে ৱাশ্বিংটনো অলৰাউণ্ডাৰ হৈ যায় বাকি বৰুণ মেইন স্পিনাৰ হ'ব তাৰ উপৰিও অৰ্শদীপ আৰু বুমৰাহ মেইন পেস বলাৰ হ'ব লগতে হাৰ্দিক আৰু লগতে দুবেটো অলপ দিবই পেস বলিঙত গতিকে এনেকুৱা হ'ব পাৰে ইণ্ডিয়াৰ প্লেইং 11 আৰু ইউএছএৰ কথা ক'বলৈ গ'লে মনাংক পেটেল কেপ্টেইন তেওঁটো আমাৰ ভাৰতীয় মূলৰে প্লেয়াৰ হয় তেওঁ অধিনায়ক তেখেতে ওপেনিং কৰিব গৌছৰ লগত দেন সিহান জয়সূৰ্যা বুলি এজন আছে শ্ৰীলংকাৰ পৰা আনিছে তেওঁলোকৰ টিমত তেওঁ খেলিব মিলিন্দ কুমাৰ থাকিব দেন ফায়ান জাহাংগীৰ ৰানজানি হৰমিত সিং সেডলি ভেন সালকুইক তেওঁ হ'ব জেসি সিং সৌৰভ নেত্ৰভলকৰ আৰু আলী খান এনেকুৱা হ'ব পাৰে তেওঁলোকৰ যেটো 11 এনেকুৱা হ'ব পাৰে গতিকে হেয়া আছিল প্লেইং 11ৰ কথা এতিয়া খেলখন হ'ব ওৱানখেড়ে ষ্টেডিয়ামত মুম্বাই ওৱানখেড়ে ষ্টেডিয়ামত আৰু মুম্বাই ওৱানখেড়ে ষ্টেডিয়াম সাধাৰণতে বেটিঙৰ কাৰণে জনা যায় বেটিং ভাল হয় তাত আৰু ইয়াত ফাৰ্ষ্ট ইনিংছৰ এভাৰেজ স্কোৰ হৈছে 178 টি20 আন্তঃৰাষ্ট্ৰীয়ৰ ক্ষেত্ৰত সেকেন্ড ইনিংছৰ এভাৰেজ স্কোৰ 156 আৰু আমি যদি ক'বলৈ যাওঁ ইয়াত নিউ বল বলাৰসকলে অলপ উইকেট পায় ফাষ্ট বলাৰসকলে প্ৰথম অৱস্থাত আমাৰ ইণ্ডিয়াত আৰু সেইটো তেনেকুৱাই হয় প্ৰথম অৱস্থাত পাৱাৰ প্লেট উইকেট পাব লাগে ফাষ্ট বলাৰসকলে কিন্তু মিডল অভাৰবিলাকত স্পিনাৰৰ ৰাজত্বও আমি দেখিবলৈ পাব আৰু ডেথ অভাৰ যিবিলাক থাকে ডেথ অভাৰত কিন্তু ইয়াত বেটাৰসকলে বেছি চলা দেখিবলৈ পোৱা যায় ওৱানখেড়ে ষ্টেডিয়ামত বাকি এতিয়া কোন কেটা প্লেয়াৰৰ ওপৰত বেছি দৃষ্টি থাকিব আমাৰ ভাৰতৰ কথা ক'বলৈ গ'লে ঈশান কিষণে 100 মাৰিছিলে প্ৰেক্টিছ মেচত 50 মাৰিছিলে গতিকে ঈশান কিষণৰ ওপৰত আমাৰ দৃষ্টিটো থাকিবই অভিষেক শৰ্মাৰ ওপৰত দৃষ্টি থাকিব এওঁলোকটো পুৰা ধুনীয়া প্ৰাইম ফৰ্মত আছে দেন তিলক বৰ্মা আঘাতৰ পৰা ঘূৰি আহিছে আৰু প্ৰেক্টিছত ভালেই কৰি আছে আৰু ইয়াতো ভাল কৰিব লাগে মেইন খেলত তিলক বৰ্মা মানে মেইন খেলত কেনেকুৱা কৰে এইটো চাবলগীয়া হ'ব প্ৰেক্টিছ যেহেতুকে বেলেগ কথা হয় বাকি সূৰ্যকুমাৰ এওঁটো ফৰ্মত আছে হাৰ্দিক ফৰ্মত আছে সকলো ফৰ্মতে আছে গতিকে ভাল খেল হ'ব লাগে দমনমূলক খেল হ'ব লাগে আমাৰ ভাৰতে যদি প্ৰথম বেটিং কৰিবলৈ হয় আঢ়ৈ সমান কৰি দিবলৈও আছে আঢ়ৈ সমান 300ও লাগিব পাৰে ক'ব নোৱাৰি ইণ্ডিয়াৰ কথা যেনেকৈ খেলি আছে ইউএছএৰ বিৰুদ্ধে মুঠতে সাউথ আফ্ৰিকাৰ লগতে সেইদিনাখন প্ৰেক্টিছ মেচখনত 240 কৰিছে যেতিয়া ইউএছএৰ বিৰুদ্ধে তেনেকুৱাই হ'ব 240 250 তেনেকুৱা হৈ যোৱাৰ সম্ভাৱনা এটা আছে দেখিবলৈ পাইছোঁ বাকি ইউএছএ খেলিব কিন্তু তেনেকুৱা ফাইট দিব নোৱাৰে ইণ্ডিয়াৰ এগেইনষ্টত ইমানো বৰ হেভি ফাইট দিব সক্ষম নহ'ব আমি আশা কৰিছোঁ প্ৰথম খেল ভালদৰে জিকি আৰম্ভণি কৰক ভাৰতীয় টিমটোৱে সেইটোতো আমি আশা কৰিমেই আৰু লগতে প্ৰথমতে আৰম্ভণিটো ভাল হ'লেতো বাকি লাহে লাহে সকলো জিকিব বাকি ইমান হেভি টিমৰ লগত নাই প্ৰথম পৰ্যায়টো যেটো গ্ৰুপ ষ্টেজ তাত ইমান বৰ কঠিন টিম নাই যেহেতুকে ধুনীয়াকৈ পাৰ হৈ যাব লাগে আৰু আমি উপভোগ কৰিব লাগে খেল গতিকে বাকিবিলাক খেলৰ ওপৰতো আমি আলোচনা কৰিম যেতিয়া খেলৰ ৰিজাল্ট আহিব খেলৰ ফলাফলৰ পৰা লাইভো আহিম মাজে মাজে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ